সহায় কৰা কৰ্তব্য আমাৰ এনেকুৱাকে কৰা যেনে নালাগে কিবা দুষ্ট কথাটো মনত আছে আমাৰ বিজ্ঞান কিবা এটা কৰে যে দুষ্ট এড্ৰেছটো চাওকচোন চিনি পায় নেকি এইটো আবে চল আহি আছোতো এনেই গৰম আৰু গলাই নাথাক দে কি এতিয়াও আহি পোৱা নাই ৰেপিডো নেকি হয় পিনটো দিবচোন প্লিজ 9991 999 কি হ'ল বলা মোৰ দেৰি হৈছে নাই সৰি এইটো কৰিলে ন হয় বৰ সোনকালে পোৱাই দিলা দেই ভাইটি আৰে থেংক ইউ কিমান হ'ল তোমাৰ আপোনাৰ 44 হৈছে 44 হয় 50 টকাই কৰি দি আছো তোমাৰ আৰে থেংক ইউ গৈছে নে আহিলে থেংক ইউ যাবা আহিছো
Excuse me, sir. Sir, মোৰ নাম ৰবি। মই আপোনাকে লগ কৰিব আহিছোঁ। আপোনাৰ নাম দমন নহয় জানো? দমন শৰ্মা। ক্লাছেছবোৰ সদ্যহতে শেষ হৈছে। ইফ ইউ ৱান্ট এনি কাইণ্ড অফ ইনফৰমেশ্যন তুমি কাইলৈ অহা। অ'কে, থেংক ইউ। ছাৰ, মোক আপোনাৰ হেল্প লাগে। আপুনি এজন PhD স্কলাৰ। মই আপোনাৰ আৰ্টিকেল এটা পঢ়িছিলোঁ এবাউট ড্ৰিমছ। মই আপোনাৰ কণ্টেক্ট বিচাৰি নাপালোঁ, জাষ্ট এই লোকেশ্যনটোহে পালোঁ। আৰু এইখিনি পালোঁ যে আপুনি এভৰি ছেটাৰডে এই ইনষ্টিটিউটখনৰ ভিজিট কৰে। চোৱা, ইণ্টাৰনেটত বহুতো ইনফৰমেশ্যন থাকে, সকলোবোৰ সঁচা নহ'ব পাৰে। ইউ চি, মই দমন নহ'ব পাৰোঁ, হয়নে? আপোনাৰ ফটো দেখিছোঁ ছাৰ। প্লিজ মোৰ কথাটো এবাৰ শুনক। মই জানো এইটো অলপ অদ্ভুত হ'ব পাৰে, কিন্তু মই জানো আপুনি মোক হেল্প কৰিব পাৰিব। মই এটা সপোন দেখোঁ, তাতে সৰু ছোৱালী এজনীক কোনোবাই কিডনেপ কৰে। আৰু এনেকুৱা ধৰণৰ সপোন মই ফ্ৰিকুৱেণ্টলি দেখা পাইছোঁ। আপুনিতো এইবোৰ ছাবজেক্ট পঢ়িছে, জানে, স্পেচিয়েলিষ্ট হয়। আপুনি যদি হেল্প নকৰে দেন ৱেইট কিহৰ স্পেচিয়েলিষ্ট? হা? দেন হোৱাট? তোমাক কোনে কৈছে মই স্পেচিয়েলিষ্ট বুলি? চোৱা, মই এজন গেষ্ট টিচাৰ। দিছ ইজ এন এভিয়েশ্যন একাডেমি। চ' এভিয়েশ্যনৰ বিষয়ে যদি তোমাক কিবা লাগে, তুমি কালি আহা, কথা পাতা। বাট মই তোমাক একো হেল্প কৰিব নোৱাৰিম, চৰি। আই নো আপুনি ছায়েন্স ছ'চাইটিৰ মেম্বাৰ আৰু আপোনাৰ ৰিচাৰ্চ বেন কৰা হৈছিল। বাট প্লিজ বিশ্বাস কৰক, মই এইখিনি কথা বেলেগ কাকো ক'ব পৰা নাই। আপুনি লিখা আৰ্টিকেলটো ডাইৰেক্টলি কৈছে যে ড্ৰিমছ কেন বি ছিগনেল ফ্ৰম আনাডাৰ ডাইমেনশ্যন। নে এইবোৰ নিউৰ'চাইন্সৰ লগত কানেক্টেড? প্লিজ মোক কওক, মই কি কৰোঁ এতিয়া? চ' ইউ আৰ এ ফাইটাৰ। তাৰমানে তোমাৰ লগত লাইটাৰো থাকিব। আছে লাইটাৰ? ৰিকগনিশ্যন। মোৰ মতে তোমাৰ লগত যি ঘটি আছে তাক ৰিকগনিশ্যন বুলি কয়। মানে? পূৰ্ব জ্ঞান, পেৰাচাইকলজিৰ এটা টাৰ্ম। বহুত মানুহৰ লগত হয়। ইণ্ডিয়াত বহুতো কেছ আছে, আৰু নট ইভেন ইন ইণ্ডিয়া, গোটেই দুনিয়াত এনেকুৱা বহুতো হিউমেন বডিজ আছে, মানুহ আছে, যোনে সপোনত ফিউচাৰত হ'বলগীয়া বস্তুটো দেখাব। কিছুমান ৰিচাৰ্চে কয় যে ড্ৰিমছ আৰ দ্য ছিগনেল ফ্ৰম another dimension, our higher dimension. As an example, cosmic reality is a state where our micro body activate hoy. Eta collective cosmic energy is jot goi ei micro body connect hoy. He collective energy to past, present or future simultaneously exist kore. তাৰ পৰা ইনফৰমেশ্যনবোৰ পাছ হয় ক'ত? এষ্ট্ৰেল বডিত। আৰু এষ্ট্ৰেল বডিৰ পৰা আমাৰ হিউমেন বডিত পাছ হয়। শুনিছা চাগে, পুৱতি নিশা দেখা সপোন সঁচা হৈ যায়। মোৰ বিলিভ কৰিবলৈ মন যায়, কিন্তু এইটো নৰ্মেল ব্ৰেইনৰ কিবা কেমিকেল লজোৱাটো হ'ব পাৰে। বস্তুবোৰ কিবা চাই-ফাই চিনেমাৰ দৰে লাগিছে। এণ্ড এনেকুৱা সঁচা ৰিয়েলিটি এক্সিষ্ট কৰেনে? Come on, Ravi. চিনেমাবোৰতো আমাৰ জীৱনৰ পৰা লোৱা এটা এক্সপিৰিয়েঞ্চ হয়। চোৱা, চায়েন্স আৰু ফিকশ্যন এতিয়া বেলেগ বেলেগ হৈ থকা নাই। মেটাভাৰ্ছৰ আৰেৰে আমাৰ ফিজিকেল ৰিয়েলমত আহি উপস্থিত হৈছে আমাৰ চকুৰ আগত। মোৰ মতে কি জানা,
এই ছোৱালীজনী যাক তুমি সপোনত দেখি আছা তাই হয়তো কিডনেপ হৈছে বা হ'বলৈ গৈ আছে ভূত or ভৱিষ্যত আৰু লেট মি টেল ইউ নট অনলি ইউ এই পৃথিৱীত থকা প্ৰত্যেকটা মানুহে স্পেচিয়েল প্ৰত্যেকটা মানুহে সপোন দেখা পায় কেইদিনমানৰ পিছত চাবা মানুহে সপোন দেখিবলৈ ভয় কৰিব এইবোৰ চব প্লেন্ড হয় চব প্লেন্ড হয় ৰবি I believe in the energy source. কিন্তু ভয় লাগে জানে কাৰণ লাষ্ট টাইম মোৰ স্লিপ পেৰালাইচিছৰ নিচিনা কিবা হৈ গৈছিলে মানে মই সপোন বুলি গম পাই আছিলো কিন্তু সপোনৰ পৰা ওলাব পৰা নাছিলো মই লাইক বডিত মোৰ কোনো কণ্ট্ৰল নাছিলে এতিয়া মই কি কৰোঁ এটাতো শুবলৈও ভয় লাগিছে মোৰ লুচিড ড্ৰিমিং তুমি নিকোলাছ টেছলা ৰামানুজন নামটো শুনিছা চাগে অফক'ৰ্ছ শুনিছো এওঁলোকৰ নিচিনা বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত এই ঘটনাটো ঘটিছিল এওঁলোকে সপোনতেই ভিজনছ দেখা পাইছিল ইউ জাষ্ট হেভ টু বিলিভ ইন ইট চোৱা নৰ্মেল ৰিয়েলমত যোনটো এষ্ট্ৰেল বডি থাকে সি মাল্টিপল ডাইমেনশ্যনত এক্সিষ্ট কৰিব পাৰে এজ এন এক্সাম্পল ফাৰ্ষ্ট উই উইল ষ্টাৰ্ট উইথ অন্নময়া কোষা শৰ্ট ফৰ্মত লিখিছোঁ অন্নময়া কোষা হুইচ ইজ আৱাৰ ফিজিকেল বডি অ'কে তাৰপিছত আহে প্ৰাণময়া কোষা হুইচ ইজ আৱাৰ এনাৰ্জি বডি okay তাৰপিছত আহে মনময়া কোষা which is our intelligence body তাৰপিছত আহে বিজ্ঞানময়া কোষা which is wisdom body last but not the least আহে কি আনন্দময়া কোষা তাৰ মানে হৈছে ব্লিছ বডি অ'কে এতিয়া এই তিনিওটা মিলি বনে এষ্ট্ৰেল বডি কি বুজিলা তাৰ মানে আমি যেতিয়া সজাগ থাকোঁ তেতিয়া আমাৰ ফিজিকেল বডিয়ে এই দুনিয়া মানে মৃত্যুলোক এক্সপিৰিয়েঞ্চ কৰে ৰাইট এক্সেক্টলি আৰু যেতিয়া আমি শুই থাকোঁ তেতিয়া আমাৰ এষ্ট্ৰেল বডি এক্টিভেট হয় আৰু এই এষ্ট্ৰেল বডি বেলেগ বেলেগ ডাইমেনশ্যনত গৈ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চেছ লয় সেইবোৰ আমি সপোনত দেখা পাওঁ আৰু যেতিয়া আমি সজাগ হওঁ মানে আমাৰ সপোন ভাঙে তেতিয়া কিছুমান মানুহে পাহৰি যায় আৰু কিছুমান মানুহে মনত ৰাখিব পাৰে লাগিলে তোমাৰ মনত আছে অ' য়েছ মই কিবা লিখি থৈছিলোঁ ছাৰ মাৰ্কাৰটো অঁ চিয়'ৰ থেংক ইউ ছাৰ এইখিনি মোৰ মনত আছিলে এইটো কিবা কোডৰ নিচিনা লাগিছে মোৰ মতে দিছ ইজ এলফা নিউমেৰিক চিৰিজ তাৰমানে তুমি সপোনত যোনটো দেখি আছা সেইটো তুমি মনত ৰাখিব পাৰি আছা
which is very nice. Now, তোমাৰ কি লাগি আছে? এয়া কি হয়? স্যাৰ মোৰ কিয় জানো এনেকুৱা লাগিছে এইটো কিবা কোডিং হয়। Good one. But মোৰ মতে longitude latitude হ'ব পাৰে। I'm not sure, but pattern টো একো আছে। শুনা ৰবি, মানৱ জাতিকে শ্ৰেষ্ঠ জাতি বুলি কিয় কয় জানা? আমি চিন্তা কৰিব পাৰোঁ, ভাবিব পাৰোঁ, সপোন দেখিব পাৰোঁ। এতিয়া নেক্সট তোমালে যেতিয়া এইবোৰ সপোন আহে বা ভিজনছ আহে, ট্ৰাই টু ৰিমেম্বাৰ এভৰি ডিটেইল এজ পচিবল। আৰু ৰিয়েল টাইমত তুমি মনত পেলাবা সপোনত ক'ত ক'ত গৈছিলা, কি কি কৰিছিলা। আৰু মষ্ট ইম্পৰ্টেণ্টলি ট্ৰাই টু ফ'কাছ। চ' আমি এতিয়া যাব লাগিব, অফিচ বন্ধ কৰাৰ সময় হৈছে। ভাল লাগিল লগ পাই তোমাক। ফ'কাছ কৰি থাকা, সপোন চাই থাকা। স্যাৰ আপোনাৰ মাৰ্কাৰ অঁ চিয়'ৰ। এণ্ড স্যাৰ আপোনাৰ লগত কণ্টেক্ট ৰাখিব নোৱাৰিম নেকি? মোৰ লগত কণ্টেক্ট পাৰিবা। আৰু ডোণ্ট কল মি ছাৰ, কল মি দমন। অ'কে, সেইটো লোৱা তোমাৰ লাইটাৰ। অঁ থেংক ইউ। তুমি আহা, মই গৈ আছোঁ। চি ইউ দমন। ইয়া চিয়'ৰ। বেদনাৰ দিন বাঢ়ি যায়, ৰূপ সৰুৱাৰ কাহিনী আজিও আছে। মানৱতাৰ পৰা দানৱতাৰ ছবি ভঙা দাপোনৰ মায়া ভৰা কাহিনী লিখি আছে পৃথিৱী। চিনাকি অচিনাকি এন্ধাৰতে আছে পোহৰ আজি দি থগতে, সলনিয়ে পৃথিৱী ৰখি আছো আজি মই, সলনি কৰিব সময়।